আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। জন্মাষ্টমীৰ দিনটোত ভুলতো নকৰিব এইকেইটা কাম। আজি শ্ৰীকৃষ্ণ ক্ষোভিত হলে আপোনাৰ বিনাশ নিশ্চিত। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। হিন্দু ধৰ্মত জন্মাষ্টমীৰ আছে বহু তাৎপৰ্য। প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমীত জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমীৰ দিনা শ্ৰীকৃষ্ণৰ জন্ম হৈছিল বুলি বিশ্বাস আছে। আজিৰ দিনটোত ভক্তসকলে উপবাসে থাকি পূজা পাঠ কৰে। জন্মাষ্টমীত কৰা কিছুমান কামে শ্ৰীকৃষ্ণক অসন্তুষ্ট কৰে। জন্মাষ্টমীত কেতিয়াও আমিষ খাদ্য ঘৰত ৰাখিব নালাগে আৰু গ্ৰহণ কৰাও উচিত নহয়। ইয়াৰ লগতে জন্মাষ্টমীৰ দিনা ঘৰত ভাত ৰান্ধিবও নালাগে, খাবও নালাগে। বিশ্বাস অনুসৰি এয়া কৰিলে শ্ৰীকৃষ্ণ ক্ৰোধিত হয়। জন্মাষ্টমীৰ দিনা কলা কাপোৰ কেতিয়াও পিন্ধিব নালাগে আৰু ভগৱানকো কলা বস্ত্ৰ পৰিধান কৰোৱাব নালাগে। এনে কৰিলে ভক্তসকলে নাপায় ভক্তিৰ মূল্য, লগতে জীৱনতো নেতিবাচক প্ৰভাৱ পেলায়। ধৰ্মীয় কামত তুলসী পাতৰ বিশেষ গুৰুত্ব আছে। তুলসী পাতত লক্ষ্মী মায়ে বাস কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু জন্মাষ্টমীৰ দিনা ভুলতো তুলসী পাত ছিঙিব নালাগে, কিয়নো শ্ৰীকৃষ্ণ বিষ্ণুৰ অৱতাৰ। এই দিনটোত তুলসী পাত ছিঙিলে পূজা সফল হ'ব নোৱাৰে বুলি বিশ্বাস কৰা হয়। যদিহে তেওঁক তুলসী দিব বিচাৰে তেনেহলে এদিনৰ পূৰ্বেই ছিঙি ৰাখিব লাগে। শ্ৰীকৃষ্ণ গৰু আৰু গৰুৰ পোৱালিৰ প্ৰতি আকৰ্ষিত। সেয়েহে জন্মাষ্টমীৰ দিনা ঘৰত থকা গৰু আৰু গৰুৰ পোৱালিক প্ৰথমে খাদ্য খুৱাব লাগে। ইয়াৰ উপৰি ভগৱানক বিস্কুট দিয়াৰ পূৰ্বেও পৰীক্ষা কৰা উচিত, যাতে সেই বিস্কুটত কণী মিহলোৱা নাথাকে। সেয়েহে কৃষ্ণৰ চৰণত সামগ্ৰীসমূহ আগবঢ়োৱাৰ পূৰ্বে সকলো ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব লাগে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।